হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ সাঁচি খেতিৰ এটা সুন্দৰ ভিডিঅ'। সাঁচি খেতি বাৰু এদিন বিলুপ্তিৰ পথত নেকি? হয় বন্ধু, ঠিকেই শুনিছে। এই সাঁচি গছৰ খেতি ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কিয় হ্ৰাস পাই আহিছে? এনেকুৱা ধৰণে এটা অৱস্থালৈ যাবগৈ নেকি যে এটা সময়ত কি হৈছিলে, আমাৰ এই নামনি অংশত নামনি অঞ্চলত, অসমৰ নামনি অঞ্চলত প্ৰচুৰ মুগা হৈছিলে। ইমানেই মুগা খেতি হৈছিলে যে প্ৰত্যেক ঘৰ মানুহে বুলি ক'লেও বঢ়াই কোৱা নহয়, প্ৰত্যেক ঘৰ মানুহেই এই মুগা উৎপাদন কৰিছিলে। ইমানেই মুগা উৎপাদন কৰিছিল যে ঘৰে ঘৰে ধনু, বাতুলি গুটি ইত্যাদিবিলাক আছিলে। আৰু উজনি অসমৰ পৰা নামটিত এডোখৰ চুমদাৰ বুলি জেগাই আছিলে। সেই জেগাডোখৰৰ পৰা ইয়াত আহি পেলাই মানে শিৱসাগৰৰ পৰা আহি পেলাই তিতাবৰৰ পৰা মুগা সংগ্ৰহ কৰিছিল। কিন্তু বৰ্তমান এতিয়া আপুনি তিতাবৰত এটাও মুগা নাপায়। মুগাৰ কাৰণে বিখ্যাত জেগা আছিলে, কিমান প্ৰকাণ্ড প্ৰকাণ্ড মুগা হৈছিল, কিন্তু এতিয়া ইয়াত আপুনি এটাও মুগা নাপায়। মুগা নোপোৱাৰ মূল কাৰণটো হ'ল সাঁচি বাগান, চাহ বাগান। যেতিয়া মানুহে চাহ বাগান কৰিবলৈ আৰম্ভ কৰি দিলে, লগে লগে কি হ'ল, ডাঙৰ ডাঙৰ চুমনিবিলাকত যিবিলাক চুম গছত মুগা আছিলে চব থলথলকৈ হৈ পৰে। কাৰণ কেলৈ? স্প্ৰে কৰি দিয়ে, চাহত কীটনাশক ঔষধ দিবলৈ ধৰিলে। গতিকে লাহে 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 মুগাটো একদম নিশ্চিহ্ন হৈ গ'ল। তাৰপাছত কি হ'ল, আমাৰ অসমত বিশেষকৈ যোৰহাট জিলাত ঠেঙাল মৌজা বুলি এটা মৌজা আছে। তাত প্ৰত্যেক ঘৰ মানুহতে এৰী আছিলে, 10 পোন, 15 পোন, 20 পোন এনেকৈ এৰী এটা এটা মানে বাৰত পকাইছিলে। আৰু ঘৰে ঘৰে এৰী কাপোৰ আপোনাৰ 15খন 20খন ইমানকৈ পাইছিলে। কাৰণ প্ৰত্যেকেই এৰী সূতা কাটিব জানিছিলে, প্ৰত্যেকেই এৰী কাপোৰ 2 বছৰৰ মূৰত হ'লেও এজুতি লগাইছিলে। আৰু বৰ্তমান এখন মুগাৰ এৰী কাপোৰৰ দাম, মুগা আৰু এৰী মিলাইও কৰে আৰু অকল এৰীৰো কৰে, 5,000। এখন কাপোৰৰ দাম 5,000 হ'ল। কাৰণ এতিয়া 5,000 দিলেও আপুনি পাবলৈ নাই, কাৰণ এৰী পুহিব নোৱাৰে। কাৰণ চাহ খেতিত কীটনাশক দৰৱ দিলেই এৰীবিলাক মৰি যায় আৰু মানুহৰ প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া চাহৰ বাগান হ'ল। কিন্তু এনেকৈ পাল্টি মাৰিলে এতিয়া চাহৰ বাগানত কি হৈছে, মালিকৰ জেপৰ পৰা যাওঁ যাওঁ অৱস্থা। চাহপাত ছিঙি প্ৰতিপাল কৰি বিক্ৰী কৰাৰ পিছত মালিকলৈ একো নাথাকে। কেলৈ একো নাথাকে জানেনে? আগতে পাত টুকিছিলে, এতিয়া পাত কাটে। পাত টুকিলে 9 দিনৰ মূৰে মূৰে পাত পাইছিলে, আৰু যেতিয়া পাত কাটিবলৈ ধৰিলে আপোনাৰ 15 দিনৰ মূৰতহে এদিন পাবলৈ ধৰিলে। ফলত কি হ'ল, চাহ খেতিটো লাহেকৈ গুচি গ'ল। চাহ খেতি এতিয়া কৰিব আৰু নোৱাৰে। মানুহবোৰে তেতিয়া কি কৰিলে, চব চাহ বাগানৰ মাজে মাজে সাঁচি খেতি। এতিয়া চাহ বাগানখিনি নামতহে আছে, চাহ কিমান পাইছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু চাহ বাগানৰ মাজে মাজে প্ৰায়বিলাক মানুহৰ প্ৰত্যেকখন বাগানতে আপুনি দেখিব প্ৰচুৰ সাঁচি গছ। কোনোবাই দাঁতিয়ে দাঁতিয়ে ৰুইছে, কোনোবাই মাজৰ গলিয়ে গলিয়ে ৰুইছে, কোনোবাই গোটেই বাগানখনতে ৰুই দিছে। ফলত কি হৈছে, চাহখিনিতো কাটি পেলাব নোৱাৰে, চাহখিনিতকৈ প্ৰচুৰ লাভ হৈছে সাঁচি গছত। লাহে লাহে কি হ'ব, চাহ গছবিলাক নাইকিয়া হৈ যাব, ক্ষুদ্ৰ চাহ খেতিয়কবিলাক আঁতৰি যাব। ক্ষুদ্ৰ চাহ খেতিয়কটো বাদেই দিয়ক, এতিয়া বৃহৎ বৃহৎ সাঁচি বাগান, চাহৰ বাগানবিলাকতো দাঁতিয়ে দাঁতিয়ে সাঁচি পুলি ৰুবলৈ ধৰিছে। আৰু অলপ দিনৰ পিছত যেতিয়া সেই ডাঙৰ ডাঙৰ বৃহৎ বৃহৎ প্ৰাইভেট বাগানবিলাকে এটা সময়ত অনুভৱ কৰিব যে চাহ খেতিতকৈ সাঁচি খেতিতে লাভ, লাহেকৈ সাঁচি খেতিলৈ কনভাৰ্ট হৈ যাব, আৰম্ভ কৰিছেই। তাৰপিছত কিন্তু চব বস্তু ঘূৰ্ণীয়মান। যেনেকৈ চাইকেলৰ চকাৰ টিউবটো ভলটিপটো এবাৰ মাটিলৈ যায়, এবাৰ ওপৰলৈ যায়, এবাৰ মাটিলৈ যায়, এবাৰ ওপৰলৈ যায়, তেনেকৈ এই কাৰ্যবোৰো কিন্তু ঘূৰ্ণীয়মান। এদিন লাহেকৈ সাঁচি গছো বিলুপ্তিৰ পথত গুচি যাব। কিয়? যে এতিয়া সাঁচি গছবিলাক ইমান কোমলীয়াতে কাটি লৈ যাবলৈ ধৰিছে, ফলত মানুহবিলাকে উপযুক্ত দাম পোৱা নাই।
যেতিয়া নেকি মানুহবিলাকে উপযুক্ত দাম নাপাব, খাচী গছত মাল নাই বুলি ক'ব, খাচী গছত মানে ভেৰাইটিজ খেলি মেলি হৈ গৈছে, এদিন খাচী গছৰ প্ৰতিও মানুহৰ অনীহা আহিব। কিন্তু গোটেই অনীহাৰ মূল কাৰণ হ'ল আমি খাচী খেতিয়কসকল আৰু বেপাৰীসকল ইয়াত জড়িত হৈ আছে, যে কোনো কাৰণত এজোপা গছ সৰুতেই কাটিব নালাগে। আৰু সেই কথাটোত যেতিয়া ৰেষ্ট্ৰিকশ্যন আহি যাব, চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব যে 5 বছৰৰ তলত খাচী গছ কাটিব নোৱাৰিব, আৰু খাচী গছ কাটিবলৈ হ'লে অনুমতি ল'ব লাগিব, প্ৰত্যেকজোপা গছেই চিল কৰি দিব, তেতিয়া কিন্তু আমাৰ মানুহবিলাকে খাচী গছ কৰিবলৈ ভয় কৰা হ'ব আৰু খাচী গছ নকৰা হ'ব। গতিকে আমি খাচী গছটো জীয়াই ৰাখিবলৈ হ'লে আমি সকলোৱে সংকল্প ল'ব লাগে যে আমি এজোপা খাচী গছ কাটিলে 10জোপা খাচী গছ ৰুম। আজি ভিডিঅ'টোৰ মোৰ মূল লক্ষ্য হ'ল সেইটোৱে, প্ৰত্যেকজন মানুহে ভাবিব লাগিব যে মই যদি এজোপা খাচী গছ বিক্ৰী কৰোঁ তেতিয়া 10জোপা মই খাচী গছ ৰুম। এই সংকল্প লৈ যদি আমি আটাই আগবাঢ়ি যাওঁ তেতিয়া কিন্তু খাচী গছ জীয়াই থাকিব। নহ'লে যিটো হাৰত খাচী গছ কাটিছে, গছ পুলিটো হয়হে 5 বছৰেই নহয়, এটা বা দুটা ফুটি মাত্ৰ ধৰেহে, কাটি লৈ যায় 1500-1500। লাখ টকীয়া পুলিটো, এটা পুলিত কমেও লাখ টকা পাব লাগে, কিন্তু সেই পুলিটো 1000 টকাত লৈ গুচি যায়, কেতিয়াবা 3টাত 1000 দিয়ে, আপুনি মন কৰক। গতিকে আমি কিমান ঠগ খাই আছোঁ। কিন্তু এই খাচী বাৰীখন চাওকচোন,